মৰমৰ ছাত্ৰ-ছাত্ৰী 2 নম্বৰ অংকটো চোৱা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল সৰু সংখ্যাটোৰ দুগুণতকৈ 10 বেছি সংখ্যা কেইটা উলিওৱা কি কৈছে কৰ্মিক অখণ্ড সংখ্যা তিনিটা কৰ্মিক অখণ্ড সংখ্যা আমি সংখ্যাটো কি নাজানো সংখ্যা কেইটা কি নাজানো গতিকে আমি এনেকৈ লিখিম যে কি কৰিব লাগিব এটো ধৰা হল লিখিব লাগিব দেই সমাধান ধৰি ল'ব লাগিব সমাধান সমাধান হল ধৰা হল তিনিটা কেইটা তিনিটা অলপ লিখিবলৈ অসুবিধা হয় তিনিটা ক্ৰমিক কি অখণ্ড সংখ্যা কেইটা অখণ্ড মানে ভাগ কৰিব নোৱাৰে অখণ্ড সংখ্যা কেইটা ক্ৰমে লিখিবা হা অখণ্ড সংখ্যা কেইটা ক্ৰমে কি হ'ব পাৰে অখণ্ড সংখ্যা কেইটা ক্ৰমে কি হ'ব পাৰে এটা হ'ব পাৰে x হল আনটো কি হ'ব পাৰে x plus 1 আৰু কি হ'ব পাৰে x plus 2 হল এটা লিখিবা x plus 1 x plus 2 এইকেইটা হৈছে অখণ্ড সংখ্যা ক্ৰমিক দেই ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে এইকেইটা এই ধৰণে x হলে মানে x ৰ লগত 1 যোগ হ'ব x ৰ লগত 2 যোগ হ'ব তিনিটা হলে এইটো চাৰিটা হলে 3x আকৌ আহি যাব পাঁচটা হলে এনেকৈ পাই থাকিম আমি সংখ্যা কেইটা যোগ কৰি গলে হ'ব এটা প্ৰশ্নমতে কি কৈছে চোৱা এটাকে প্ৰশ্নমতে প্ৰশ্নমতে কৈছে কৰ্মিক অখণ্ড সংখ্যা কেইটাৰ যোগফল এইকেইটাক যোগ কৰিব দিছে ইহঁতৰ যোগফল হা x plus 1 যোগফল x plus 2 এইকেইটা গোটেইকেইটাৰ যোগফল এই গোটেইকেইটা যোগ কৰিলে কিমান হ'ব বুলি কৈছে সমান যোগফলটো কিমান হ'ব বুলি কৈছে সমান কিমান হ'ব বুলি কৈছে যোগফল সৰু সংখ্যাটোৰ দুগুণ নতকৈ 10 বেছি সৰু সংখ্যাটো কি আছিল x ইয়াৰ দুগুণটো হ'ব twice x হল ইয়াৰ দুগুণটো কি হ'ব twice x গুণ মানে কি গুণ হলে পূৰণ হৈ থকা সংখ্যাটোৰ সৰু সংখ্যাটো হৈছে x হয় না তাৰপিছত তাৰ দুগুণ হ'ব 2x কিমান বেছি 10 বেছি মানে কি যোগ হৈ যাব 10 বেছি যোগ হৈ যাব এতিয়া এটা সমীকৰণ হল ৰৈখিক সমীকৰণ হল ইয়াক কি কৰিম এতিয়া আমি অংকটো উলিয়াম চাবা দেই প্ৰথম কি কৰিবা ব্ৰেকেট কেইটা উঠাই দিয়া দুটা সমান চিন থাকিলে সমান চিন দিবা দেই ব্ৰেকেট উঠাই দিয়া প্লাস x plus 1 x plus 2 equal to x plus 10 প্ৰথম ব্ৰেকেট উঠাই ললো এতিয়া x কিটা এক সাইডে লৈ আনা প্ৰথম এটো কৰি লোৱা x ন কিমান হ'ব x কেইটা x আছে তিনিটা x এটা চোৱা নয় এটা লাইনে কৰি দিম চোৱা এইটো x ৰ আগত প্লাস আছিল এইটো x প্লাস এইটো প্লাস 1 প্লাস 2 সব প্লাসে আছে নহয় প্ৰবলেম নাই 2x plus 10 চলো সো এতিয়া x কেইটা x পাইছো তিনিটা x হলে কি হ'ব 1 দুইটা x তিনিটা x হলে তিনিটা x গতিকে প্লাস গতিকে 3x হ'ব এতিয়া যোগ কৰা প্লাসে প্লাস 1 ৰ লগত 2 যোগ কৰিলে 3
ডাঙৰটো তাৰ আগত প্লাছ চিহ্ন বহাই দিম হ'ল এতিয়া কি কৰা সমান চিহ্নৰ এইফালে চোৱাচোন কি আছে x আছে সমান চিহ্নৰ এইফালেও x আছে গতিকে এই সমান চিহ্নৰ সোঁফালে থকা 2x টো বাওঁফালে থকা 3x ৰ লগত মিলাই দিয়া লৈ আনা প্ৰশান্ত পদ্ধতিটো প্ৰশান্ত কৰি অৰ্থাৎ লৈ আনা ইয়াত কি আছিলে প্লাছ আছিলে সমান চিহ্ন এইফালে আহিলে মাইনাছ হ'ব এতিয়া এইটো হ'ব 10 এই সংখ্যাটোকো এইফালে লৈ যোৱা সোঁফালে থকা 10 ৰ লগত একে সংখ্যাটো বাওঁফালে সংখ্যাটো এইফালে লৈ আনা 3 টো এইফালে লৈ আনিলো ইয়াত কি আছিল প্লাছ আছিলে সমান চিহ্ন এইফালে আহিলে কি হ'ব মাইনাছ হৈ যাব এটা চোৱা মাইনাছে প্লাছে মাইনাছ তিনিটা x ৰ পৰা দুটা x বিয়োগ হ'লে কি হ'ব এটা x থাকি যাব হ'ব ডাঙৰ 3x তাৰ আগত প্লাছ চিহ্ন হ'ব এটা চোৱা প্লাছে মাইনাছে মাইনাছ 10 ৰ পৰা 3 বিয়োগ হ'লে এটা প্লাছও আছে এটা মাইনাছও আছে গতিকে 10 ৰ পৰা 3 বিয়োগ হ'লে 7 হ'ব ডাঙৰ 10 কি হ'ব ডাঙৰটো 10 আছিল প্লাছ আছিল এতিয়া x ৰ মান কিমান পালো আমি কি পালো 7 এতেকে এতিয়া সংখ্যাটো নিৰ্ণয় ধৰা হল জাগাত পাতি এতিয়া এতেকে নিৰ্ণয় ক্ৰমিক অখণ্ড সংখ্যা কেইটা হল কি আছিলে সংখ্যা কেইটা এটা x আছিলে x + 1 আছিলে ধৰা মতে আৰু কি আছিলে কমা দি দিলো ন ডাইৰেক্ট আৰু লিখিবলৈ আছে হ'ব বাৰু এইটো 2x আছিলে ক্ৰমে হল তে x ৰ ঠাইত কি পাতিব পাৰো 7 হল তাৰপিছত এইফালে কি হ'ব x ৰ ঠাইত 7 পাতিব পাৰো 1 এইফালে কি হ'ব x ৰ ঠাইত 7 পাতিব পাৰো বহাই দিলো এতিয়া ক্ৰমে কি হ'ব চোৱা 7 8 9 সংখ্যা কেইটা কি পালো আমি 7 8 9 এত মন কৰিবা দেই x ৰ মান কিমান দিয়া আছিল এটা চোৱা x ৰ মান 7 এই x ৰ ঠাইত 7 পাতি দিলো কাৰণ এইটো অখণ্ড সংখ্যা ধৰিছিল নহয় x + 1 x + 2 গতিকে কি পালো আমি 7 এতিয়া x ৰ ঠাইত 7 পাতি দিলো 7 8 1 আছিল 7 1 8 হল 7 পাতি দিলো 7 2 9 এইটা পালো হল ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়া হলে কমেন্ট কৰিবা আৰু যদি চেনেলটো ভাল পাইছা লাইক এটা কৰি দিবা যদি এই চেনেলত তোমালোকে যদি নতুন ভিডিওটো যদি চাই হসাই ভাল পাইছা উপকৃত হৈছো যেন অনুভৱ হলে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত তোমালোকে সংযোগ হৈ থাকা আজিলৈ হ'ব এটা নতুন ভিডিও লৈ আকৌ মই তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে বাই